2024 চনত আমাৰ AES হিচাপত আমাৰ যোৱাকালিলৈকে আমাৰ 11 পেচেণ্ট আমাৰ ইয়াত আমি গম পাইছোঁ। সেই 11 পেচেণ্টৰ ভিতৰত এজন JES পেচেণ্ট কিছুদিন আগতে হৈছে, তেওঁ সম্পূৰ্ণ সুস্থ হৈ গুচি গৈছে, আৰু এজন JE পেচেণ্ট এতিয়া ইয়াত এখন ব্যক্তিগত হস্পিটেল লোৱাৰ আছাম হস্পিটেলত তেওঁ ভৰ্তি হৈ আছে। মৰ্টেলিটি এতিয়ালৈকে হোৱা নাই আমাৰ। চৰকাৰৰ ফালৰ পৰা আমিওতো চৰকাৰৰ এটা অংশ, গতিকে আমি এই বাৰিষাৰ এই ছিজনটোতে মেলেৰিয়া বা বা আমাৰ ডেংগু আদিৰ প্ৰাদুৰ্ভাৱ বেছি হয়। গতিকে আমি এইখিনি সময়ত পাব্লিক এৱাৰনেছো কৰিছোঁ যাতে মহৰ পৰা বাচি থাকিব পাৰে। তাৰপিছত আমি অঞ্চল বিশেষ ফগিং কৰিছোঁ, আমি ফিভাৰ ছাৰ্ভে কৰি। কথাটো হৈছে কি, ধৰি লওক কাৰোবাৰ JE বা AES হৈছে, যদি আৰম্ভণি অৱস্থাতে যদি ট্ৰিটমেণ্টটো পায়, আনকনচিয়াছ ষ্টেজলৈকে নোযোৱাতে যদি মানুহজন চিকিৎসাত দিব পৰা যায়, তেওঁ ক্ৰিটিকেল কণ্ডিশ্যনত নাযায়। আমি সেই গোটেইখিনি কাম কৰিছোঁ। দ্বিতীয়তে আমি গভৰ্ণমেণ্টৰ এটা আমাৰ ষ্টেণ্ডিং অৰ্ডাৰ আছে, যদি JE পেচেণ্ট হয়, তেওঁ যদি চৰকাৰী হস্পিটেলত এডমিশ্যন হয়, য'ত ICUৰ সুবিধা থাকে, তাতে সম্পূৰ্ণ বিনামূলীয়াকৈ চিকিৎসা কৰিব লাগিব। যিটো ঔষধ নাইও হস্পিটেলে নিজাকৈ ব্যৱস্থা কৰি যোগাৰ কৰি দিব লাগিব। আৰু যদি কোনোবাই যে আমাৰ চৰকাৰী হস্পিটেলত নাথাকি ব্যক্তিগত হস্পিটেলত থাকিব খোজে, তেওঁলোকৰ চিকিৎসাৰ কাৰণে মেক্সিমাম 1 লাখ টকা আমাৰ গভৰ্ণমেণ্টে সেইটো তেওঁলোকে বিয়াৰ কৰিব। যোৱাবাৰ এনেকুৱা ছিষ্টেম আছিলে, তেওঁলোকে ইতিমধ্যে ট্ৰিটমেণ্ট কৰি গৈছিলে পাৰ্টীয়ে, তাৰপিছত অৰ্ডাৰটো আহিলে সেইখিনি পইচা পাৰ্টীক ঘৰৰ মানুহক আমি ঘূৰাই দিয়াৰ ব্যৱস্থাটো কৰা হৈছিল। এইবাৰ কিন্তু আহিছে যে আমি ইতিমধ্যে নাৰ্ছিং হোমৰ বিলাকৰ লগত যোগাযোগ কৰি থৈ তেওঁলোকক আমি ডিৰেকশ্যন এটা দি থ'ম যে 1 লাখ টকা গভৰ্ণমেণ্টৰ ফালৰ পৰা পাব, পেচেণ্টক সেই 1 লাখ টকা তেওঁলোকে ট্ৰিটমেণ্টত ৰেহাই দিব। তুলনাটো এতিয়া বাৰিষাৰ ছিজন আৰম্ভ হৈছেহে। যোৱা গোটেই বছৰটোত 2023 চনত আমাৰ এই 16টা পেচেণ্ট আছিলে। এইবাৰ এতিয়ালৈকে 2টা হৈছে, কিন্তু আমাৰ সন্মুখত বাৰিষাটো পৰি আছে। আৰু বাৰিষা কিয় বেছি হয়, আমাৰ যিটো এই যিটো মেলেৰিয়া যিটো বাহক, সেই বাহকটো হ'ল কিউলেক্স মহ। কিউলেক্স মহ ঘৰৰ ওচৰে পাজৰে নাথাকে, সি এই বাহিৰৰ ফালে থাকে। খেতি পথাৰ, ধাননি পথাৰৰ মাজত সৰু সৰু জোপোহা বন, এই ধান, সেইবিলাকৰ মাজত থাকে। আৰু সেইবিলাকৰ মাজত থকা অৱস্থাতে সেইটো বাহক যিটো কিউলেক্স মহে যদি সেইখিনি সময়ত পৰিভ্ৰমী চৰাই, যেনে সেই বগলী জাতীয় চৰাই বা গাহৰি, এই জাতীয় চৰাইৰ পৰা বীজাণুটো লৈ পেলাই আহি পেলাই বাহিৰলৈ যোৱা মানুহক যদি কামুৰে, মানুহৰ হোৱাৰ সম্ভাৱনা থাকে। মেলেৰিয়াৰ লগত এই জাপানীজ এনকেফেলাইটিছ সেইটো পাৰ্থক্য, মেলেৰিয়া মহ আমাৰ ঘৰৰ ওচৰত থকা এনকেফেলাইটিছ মহতে হয়, কিন্তু জাপানীজ এনকেফেলাইটিছ কিউলেক্স হয়, যিটো ঘৰৰ ওচৰে পাজৰে নাথাকে, অলপ জংঘলৰ ফালে থকা মহ।